নমস্কাৰ সকলোকে নয়ন লিগাং ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম। আজি সকলোৱে কৈছে মোৰ জন্মদিন বুলি, আৰু মই নিজেও গম পাইছোঁ যে আজি মোৰ জন্মদিন। কিন্তু জন্মদিন বুলি বিশেষ এনেকুৱা একো নাই। যিমানে আমাৰ জন্মদিন প্ৰত্যেক বছৰে আহি থাকে, আমি আয়ুস কমাই কমাই আহোঁ আৰু বয়স বঢ়াই বঢ়াই যাওঁ। জন্মদিন এনেধৰণে কেক চেক কাটি বা বিশেষ ধৰণে উদযাপন কৰিব লাগে বুলি কোনো কথা নাই, মই সেইবিলাক নাভাবোঁ। কিন্তু যি কি নহওক, বছৰটোৰ মূৰত জন্ম হোৱা বাৰ এটা দিন এটা আহে। গতিকে সকলোৱে শুভেচ্ছাৰে উপচাই পেলাই অগ্ৰজনুজ যিমানখিনি আছে সকলোৱে শুভেচ্ছা দিলে, শুভেচ্ছা জনালে। সকলোকে ব্যক্তিগতভাৱে মই ধন্যবাদ দিব পৰা নাই, যদিও ইয়াৰ জৰিয়তে সকলোকে ধন্যবাদ জনাইছোঁ আৰু সশ্ৰদ্ধ প্ৰণিপাত আগবঢ়াইছোঁ। যিহেতু আজি মোৰ লগত অলপ সময় আড্ডা দিবৰ কাৰণে, এই আজিৰ সন্ধিয়াটো জীপাল কৰিবৰ কাৰণে আহিছে আমাৰ চিনি পাইছে যতীন মিলি অফিচিয়েল যতীন দা আহিছে। কবি শিক্ষক, এই অভিধাটো নলগালেও আপোনালোকে চিনিয়ে পায়। আৰু দুখৰ বিষয়, আজি মোৰ এই জন্মৰ দিনটোতে আমাৰ ডাইনী হত্যা আৰু কুসংস্কাৰৰ বিৰুদ্ধে যুঁজি অহা শ্ৰদ্ধাৰ পদ্মশ্ৰী বিৰুবালা ৰাভা পৰলোকলৈ গমন কৰিছে। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, একাজলি শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ। আৰু আমি শিক্ষিত লোকসকলে ডাইনী তথা কুসংস্কাৰ, অন্ধবিশ্বাস এইবিলাক আঁতৰোৱাৰ সদায় পণ ল'ব লাগে। আৰু আপুনি কি কয়, বিশেষ আজিৰ এই দিনটো মোৰ কাৰণে ভাল বেয়া মই সেইবিলাকো নাভাবোঁ, কাৰণ সেইটো এটা অন্ধবিশ্বাসেই। যি কি নহওক, মানুহ যেতিয়া মৃত্যু হ'ব লাগে মৃত্যু হ'ব, যেতিয়া জন্ম হ'ব লাগে হ'বই। জন্ম মৃত্যু বিবাহ কাৰো কোনে ৰাখিব নোৱাৰি। আপুনি আহিলে সন্ধিয়াটোত ভাল লাগিল। আৰু আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? সঁচাকৈ বহুত ভাল লাগিছে, কাৰণ আজি জীৱনৰ ৰেলগাড়ীত 33তম আসনত অধিষ্ঠিত হৈছে মোৰ ভাতৃ নয়ন লিগাং। আৰু ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে নয়ন লিগাঙৰ বন্ধুবৰ্গই যথেষ্ট শুভেচ্ছা দিয়া দেখা গৈছে। গতিকে সঁচাকৈ আমাৰ জন্মদিন বুলি ক'লেই এটা ভাল লগা দিন, এটা পবিত্ৰ দিন। আৰু সেই দিনটোতেই আমি ভূমিষ্ঠ হওঁ আৰু পৃথিৱীৰ পোহৰ প্ৰথম দেখোঁ। আৰু পৃথিৱীৰ পোহৰ দেখা প্ৰথম দিন, আৰু সেই দিনটো সঁচাকৈ আমাৰ কাৰণে কিমান সুন্দৰ হ'ব পাৰে, ভাল লগা হ'ব পাৰে, আচলতে আমি শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ। বাকী যি কি নহওক, নয়ন লিগাঙে আজি সেই কাৰণ নয়ন লিগাঙৰ প্ৰতিটো দিনেই আচলতে জন্মদিনৰ দৰে ভাল চিন্তা, সৎ চিন্তা আৰু সমাজৰ যিখিনি আপোনাৰ কৰিবলগীয়া কাম, গোটেইখিনি কামেই নয়ন লিগাঙে সুন্দৰকৈ কৰি গৈছে। শিক্ষকতাৰ দৰে গধুৰ বৃত্তিত জড়িত থকা স্বত্তেও ঢৌতে খৰ মাৰি হ'লেও সময় উলিয়াই নয়ন লিগাঙে ইউটিউব চেনেলতো যথেষ্ট কাম কৰা দেখা গৈছে, যাৰ জৰিয়তে মিচিং জনগোষ্ঠীৰ ঐতিহ্য, পৰম্পৰা, লোক সংস্কৃতি বা মিচিঙৰ ৰীতি নীতি সম্পৰ্কে নয়ন লিগাং চেনেলৰ জৰিয়তে আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে অতি ভাল পদক্ষেপ সেয়া। ইয়াৰ উপৰিও মিচিঙৰ আপোনাৰ নতুন প্ৰজন্মৰ গায়ক গায়িকাসকলৰ লগত যি আপোনাৰ বাৰ্তালাপ, সেই বাৰ্তালাপবোৰ আমি পাইছোঁ। গতিকে নয়ন লিগাঙৰ যি চিন্তা, সেই চিন্তাই কাৰ্যত সফল হওক, সাকাৰ ৰূপ হওক, আমি তাৰে কামনা কৰিছোঁ। আৰু শেষত পুনৰবাৰ নয়ন লিগাঙৰ জন্মদিনৰ অযুত অলেখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কামপুৰত থাকোঁতে মোৰ বন্ধু, অভিভাৱক আৰু ফিলচফাৰ, পথ প্ৰদৰ্শক সকলো দায়িত্ব পালন কৰিছিল আমাৰ শ্ৰদ্ধাৰ জিতেন দা, মই যাক জিতেন দা বুলি মাতোঁ। আৰু এতিয়া তিয়কলৈ অহাৰ পাছত মোৰ বন্ধু, অভিভাৱক তথা পথ প্ৰদৰ্শক শ্ৰদ্ধাৰ যতীন বুলি। গতিকে তেখেতক পাই মই খুব গৌৰৱ আৰু ছেফ অনুভৱ কৰোঁ ইয়াত তিয়কত। গতিকে তেওঁ সদায় এনেকৈ মোৰ লগত থাকক ছাঁৰ দৰে, আৰু মোৰ ভাল বেয়া সকলোখিনি সৎ পৰামৰ্শৰে সদায় মোক এনেদৰে আগবঢ়াই গৈ থাকক, তাৰে কামনা কৰিছোঁ। জন্মদিন বুলি আপোনালোকক দিব পৰা মোৰ একোৱেই নাই, কিন্তু তথাপিতো জন্মদিন বুলি এটি কবিতা আপোনালোক সকলোলৈকে আগবঢ়াইছোঁ। অনুগ্ৰহ কৰি কবিতাটি এবাৰ শুনি চাব, আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তেনেহ'লে কবিতাৰ মাজলৈ আহোঁ। মোৰ জন্ম কথা। শীতাৰ্ত ৰাতি এটাত আপঙৰ ৰাগীত বৰ যোৱা দেউতাই
সপোনত পাহাৰ এখন দেখিলে। পাহাৰৰ টিঙত বন্দী এটি নিজৰা। দেউতা পাকৈত খেতিয়ক হোৱাৰ বাবে উখুৰা মুখুৰা পাহাৰখন লতা এডালৰ দৰে বগালে। বৰষুণ চঞ্চল দিন এটাত মাটিবোৰ চহাই খুলি দিলে নিজৰাৰ বান্ধ। দিন চেৰেক পাছত শৈচ সম্ভৱা আইৰ পেটৰ বিষ। বিষতো জিলিকি উঠিছে এমুকুৰা হাঁহি। সেইদিনা সন্ধিয়াৰ আগতেই আপঙৰ গোন্ধত এমুঠি জালুক গুৰি হ'ল আৰু মই ক্ৰমাৎ হালধীয়া হ'লোঁ। ধন্যবাদ।